গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস অনুৰাধা শৰ্মা পূজাৰীক সাহিত্য বঁটা আৰু সংগ্ৰাম স্মৃতি গ্ৰন্থ উন্মোচন। উল্লেখযোগ্য যে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোলাঘাটত প্ৰতিষ্ঠা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা প্ৰদান কৰা হয়। লগতে এই অনুষ্ঠানতে স্মৃতি গ্ৰন্থ সংগ্ৰাম উন্মোচন কৰা হয়। আজি গোলাঘাটত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে পৰম্পৰাগতভাৱে যোৱা 10 বছৰ ধৰি যি বঁটা প্ৰদান কৰি আহিছে, তাৰ মাজত এই 10ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মোক এই পুৰস্কাৰ বঁটা আগবঢ়াইছে, যিটো মই ভাষণত কৈছোঁ যে সাহিত্যৰথীৰ নাম জড়িত থকা এনেকুৱা বঁটাৰ ওজন মোৰ কান্ধে আচলতে বোজা ববই নোৱাৰে। সেইটো ইমানেই ওজন বেছি। গতিকে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোকো এইটো ক্ষেত্ৰত অসমৰ সাহিত্য ভাষা এই সংক্ৰান্তত তেওঁলোকে মনতে বিবেচনা কৰি মোক যে বাছনি কৰিছে তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ। আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ অৱদানক মই পুনৰ শ্ৰদ্ধাৰে আজি সোঁৱৰিছোঁ। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ আৰম্ভণিতে পাতকাত্তোলন, স্মৃতি তৰ্পণ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আছিলে আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগতে অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আমি প্ৰতি বছৰে আমাৰ প্ৰতিষ্ঠা দিৱসত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নামত আমি বিশিষ্ট সাহিত্যিক এটি বঁটা প্ৰদান কৰি আহিছিলোঁ আৰু এই বছৰ আমি নিৰ্বাচন কৰিছিলোঁ আমাৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউক। তেখেতে আমাৰ মাজত উপস্থিত আছিলে আৰু সসন্মানেৰে আজি তেখেতক আমি বঁটা দি প্ৰদান কৰিছোঁ। আমি সৌভাগ্য অনুভৱ কৰিছোঁ যে এগৰাকী বিশিষ্ট সাহিত্যিকক আমি এই বছৰ বঁটাটি দিবলৈ আমি পাইছোঁ। আৰু লগতে আমাৰ আজিৰ সভাত বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছিলে আৰু বিশেষভাৱে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক আমাৰ দত্ত ছাৰ, তেখেতসকলেও উপস্থিত আছিলে। খুব এটা ভাল পৰিৱেশত আজি মুকলি সভাখন অনুষ্ঠিত হৈছে। যথেষ্ট আজি জাতীয়তাবাদৰ সম্পৰ্কত অনাগত সময়ত জাতীয়তাবাদী সংগঠনৰ সংগ্ৰামৰ সন্দৰ্ভত আমি কেনেদৰে আগবাঢ়ি যোৱাটো উচিত বা বৰ্তমান সামগ্ৰিক অসমৰ পৰিস্থিতিৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা ইয়াত হৈছে। আমি আশাবাদী যে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে অনাগত সময়ত আমি জাতিৰ পক্ষত থাকি আমি আপোচবিহীনভাৱে জাতীয়তাবাদৰ ধ্বজা উৰুৱাবলৈ আমি সক্ষম হ'ম। আৰু ইয়াৰ উপৰিও আমি এটা কথা এইখিনিতে কৈ দিছোঁ যে আজি আমি পুৱাৰ পতাকা উত্তোলনৰ পিছতেই আমি এটি গণধ্বনি নামৰ এটি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ গোলাঘাট জিলাৰ আমাৰ যি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। আমাৰ মূল উদ্দেশ্যটো আছিলে যে ইতিমধ্যে আপোনালোকে জানে যে উজনি অসমত বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত এটা প্ৰলয়ংকাৰী বানপানীয়ে আমাৰ ৰাইজক সৰ্বশান্ত কৰিলে। আমিও ভুক্তভোগী নিজে ব্যক্তিগতভাৱেও। কিন্তু অতি পৰিতাপৰ কথা, এই মুহূৰ্তত কিন্তু যথেষ্ট আমি আশাবাদী যে চৰকাৰখনে এই বানপীড়িত অঞ্চলৰ ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিব, ৰাইজক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব। কিন্তু আজিও দেখিছোঁ যে শিৱসাগৰত এটা আন্দোলনমুখী এটা পৰিৱেশ আমি আজি শিৱসাগৰত আমি প্ৰত্যক্ষ কৰিছোঁ। যে ইয়াত হৈছে যে এতিয়াও মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিছিলে 15+10 সৰ্বমুঠ 25,000 টকাৰ যিটো সামগ্ৰিকভাৱে প্ৰথমতে তেখেতসকলে সাহায্য প্ৰদান কৰিছে, তাৰ 1 লাখতকৈও অধিক মানুহে কিন্তু এতিয়াও সেই সাহায্য পোৱা নাই, পানীত হাবাথুৰি খাই থকা মানুহে। এইটো এটা আশ্চৰ্যজনক কথা। আমাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কৰ্মীসকলে আমাক সেই এপ্লিকেশ্যনবিলাক দিছে, ৰাইজে দিয়া এপ্লিকেশ্যনবিলাক, যে আমি আচৰিত হৈছোঁ আজিৰ তাৰিখত। আমি তাত আপোনালোকে নিশ্চয় দেখিছে আজি যে কাৰোবাৰ থাকিবলৈ ঘৰ নাই, এখন শুবলৈ বিচনা নাই, থিয় হৈ থাকিবলৈ ঘৰৰ ভিতৰত জাগা নাই, একঁকাল এতিয়াও তাত পলস পৰি আছে। গতিকে এককালীন প্ৰথম যিটো সাহায্য সেইটো এতিয়াও নোপোৱাটো বহুত ডাঙৰ বিষয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰৰ প্ৰতি এতিয়াও আমি আস্থা ৰাখিছোঁ। আৰু গতিকে আমি কৈছোঁ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে আমি দাবী উত্থাপন কৰিছোঁ যে আজিৰ প্ৰতিষ্ঠা দিৱসৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু এই আমাৰ কাৰ্যসূচীৰ ফালৰ পৰা আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে এই 25,000 টকাটো দিব লাগিব। আৰু লগতে
আজি তাৰিখলৈকে উজনি অসমৰ ৰাইজে কিন্তু এই কথাটো অৱগত হোৱা নাই যে এই প্ৰলয়ংকাৰী বানপানী হঠাতে ক'ৰ পৰা আহিলে, ইয়াৰ মূল উৎস কি। বহুতে কৈ আছে কয়লাৰ পৰা হৈছে, কয়লাৰ চিণ্ডিকেটৰ কথা আলোচনা হৈ আছে, শিলৰ কথা কৈছে, শিলৰ চিণ্ডিকেটৰ কথা আলোচনা কৰি আছে, কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ হ'ল। নাগালেণ্ডৰ উৎসৰ পৰা যে হঠাতে পানীখিনি আহিলে, কিয় হ'ল, আকৌ হ'ব নেকি, উৎস কি, এই কথাখিনি কিয় আজি তাৰিখত চৰকাৰীভাৱে ৰাইজক জনোৱা নাই। ৰাইজে জানিব বিচাৰিছে, আমি জানিব বিচাৰিছোঁ। আমি এইবছৰ পানী আমি খালোঁ, আমি পানীত আমি সাঁতুৰিলোঁ, কি প্ৰতি বছৰে এনেকৈ আমি সাঁতুৰি থাকিব লাগিব নেকি বানপানীত। এনেকৈ ধৰণে উজনি অসমটো শেষ হৈ যাব। শিৱসাগৰতো কেৱল মাত্ৰ শিৱসাগৰ নহয়, উজনি অসম শেষ হৈ যাব যদি ইয়াৰ প্ৰকৃত কাৰণ, প্ৰকৃত ৰহস্য উদ্ধাৰ কৰি ইয়াৰ এটা যদি মানে চিৰস্থায়ী এটা সমাধান নোলায়। যদি নাগালেণ্ডৰ তলৰ পৰা তাৰ পৰা যদি প্ৰতি বছৰ পানী আহি থাকে, তেতিয়া উজনি অসমক বচাবৰ কাৰণে গাৰ্ডৱাল দিব লাগিব, মথাউৰি তাত দিব লাগিব, দিশ উন্মুক্ত হৈ থাকিলেনো নহ'ব। এই বিষয়বিলাকৰ উত্তৰ আমাক লাগে। আৰু আজি প্ৰতিষ্ঠা দিৱসৰ পৰা আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি উত্তৰ বিচাৰিছোঁ। আমাক তেখেতে সুৰক্ষা দিবনে নিদিয়ে। অসমৰ ৰাইজে, উজনি অসমৰ ৰাইজে যেতিয়া নিৰ্বাচন হৈছিলে ভাগি পৰি তেখেতক ভোট দিলে, সৰ্বাধিক এখন তেখেতক দিলে। এতিয়া চৰকাৰে আমাক দিয়াৰ সময়, আমাক সুৰক্ষা দিয়াৰ সময়। মুকলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অসমীয়া কলা সংস্কৃতিৰ সাধক ভাৰতীয় সংগীত নাটক একাডেমীৰ সদস্য পবিত্ৰ প্ৰাণ বৰাই। আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞাই। মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা অসম সমবায় এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে। আনহাতে সাংবাদিক দিগন্ত কুমাৰ বৰাৰ সম্পাদনা আৰু লেখিকা সাংবাদিক পল্লৱিকা বৰুৱাৰ সহযোগী সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ সংগ্ৰাম উন্মোচন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তই। অনুষ্ঠানৰ আৰম্ভণিতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।